নমস্কাৰ, মই ৰাহুল। আজি হৈছে 31 অক্টোবৰ। আমাৰ মৰমৰ জুবিন দাৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে মুক্তি পালে। যদিও চিনেমাখন চাব মই বহুত উৎসাহিত হৈছো, কোনোবা এটা চাইডে বহুত মনটো বেয়া লাগি আছে। কাৰণ জুবিন দা যদি আজি আমাৰ মাজত থাকিল হয়, তেওঁ বহুত সুখ অনুভৱ কৰলা হয়, কিন্তু তেওঁ আজি আমাৰ মাজত নাই। তো এইখন কেৱল আমাৰ বাবে এখন চিনেমা নহয়, তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ আমাৰ শেষ কৰ্তব্য। তো বলক আমি সকলোৱে ৰৈ ৰৈ বিনালে চাওঁ। আটাইতকৈ ডাঙৰ কথাটো কি জানেনে? আজি আমাৰ টিহুত নতুনকৈ খোলা চিনেমা হলত জুবিন দাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে মই তাত ফাৰ্ষ্ট শ্ব' চাবলৈ গৈ আছো। নতুন হলত জুবিন দাৰ নতুন ছবি চোৱা অভিজ্ঞতা মই ঐতিহাসিক হ'ব বুলি ভাবো। আহক আমি সকলোৱে চিনেমা হলৰ বাহিৰৰ আৰু ভিতৰৰ পৰিৱেশটো চাওঁ আৰু তেওঁৰ সপোনক সফল কৰিবলৈ আগুৱাই যাওঁ। টিহুৰ হলত আহি দেখিলো পুৱাই পুৱাই মানুহৰ ভিৰ, সকলোৰে মুখে খালি ৰৈ ৰৈ বিনালে আৰু জুবিন দাৰ কথা। এয়া আমাৰ শেষবাৰৰ কাৰণে জুবিন দা ডাঙৰ পৰ্দাত। তো চিনেমাখন চাই ওলাই আহিলো। চিনেমাখন চাই এনেহেন এটা অনুভৱ হৈছে যে জুবিন দাই এখন আমাক সাধাৰণ অসমীয়া ছবি নহয়, বৰং এটা ডাঙৰ উপহাৰ দি গৈছে। এতিয়া আমি এই উপহাৰটোৰ প্ৰতি সন্মান জনাটো আমাৰ সকলোৰে কৰ্তব্য বুলি মই ভাবো। সেয়েহে আপোনালোকলৈ মোৰ এটা সৰু অনুৰোধ, চিনেমাখন যাতে কোনো ৱেবছাইট, ইউটিউব বা আন ক'তো আপলোড নকৰে। কাৰণ যিহেতু জুবিন দাৰ সপোন আছিল চিনেমাখন হলত যাই চোৱাৰ, সকলোৱে হলত যাই চিনেমাখন উপভোগ কৰক। কাৰণ কোনেও ক'তো আপলোড নকৰে, তাৰে চকু ৰাখিব। আৰু যিহেতু জুবিন দাৰ সপোনটো আছিল, সপোনটো যেন ভংগ নকৰে কোনেও, আৰু তেওঁৰ অন্তিম যাত্ৰাটো সফল কৰক। ধন্যবাদ। জয় আই অসম।